মোৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিবলৈ লৈছোঁ 5.2ৰ 16 নম্বৰ প্ৰশ্নৰ পৰা 16, 17, 18, 19 আৰু 20। গতিকে যি 5টা গণিত আছে এই 5টা আমি সমাধান কৰিম আজিৰ এইটো ভিডিঅ'ত। গতিকে তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকা। চোৱা 16 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে, এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদটো 16, এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদটো 16, তাৰ মানে ইয়াতে কৈছে যে A3 কিমান 16 আৰু সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ। ইয়াতে আকৌ সপ্তম পদ মানে কিমান A7 হয়নে? A7 পদটো পঞ্চম পদতকৈ মানে A5 + 12 হ'ব হয়নে? A5তকৈ 12 ডাঙৰ বুলি কৈছে, তাৰ মানে পঞ্চম পদতকৈ 12 ডাঙৰ। সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা। ইয়াতে চোৱা, যেতিয়া তোমালোকক প্ৰশ্নত সমান্তৰ প্ৰগতি উলিয়াবলৈ দিব তেতিয়া তোমালোকে প্ৰথমতে A আৰু Dৰ মান উলিয়াই ল'বা। A আৰু Dৰ মান উলিয়াই ল'লেহে আমি সমান্তৰ প্ৰগতিটো উলিয়াব পাৰিম। প্ৰশ্নত আমি প্ৰথমতে A আৰু Dৰ মান উলিয়াই ল'ম। চোৱা ইয়াতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি তাৰে আগৰ প্ৰশ্নবোৰৰ সমাধান চোৱা নাই গৈ চাই লোৱা, আগৰবোৰো মই সমাধান কৰি দিছোঁ। গতিকে আজি 16 নম্বৰৰ পৰা 20 নম্বৰলৈ সমাধান কৰিম। 16 নম্বৰটোত মই প্ৰশ্নটো লিখা নাই, তোমালোকে ইয়াতে কিতাপখন ওচৰত লৈ ল'বা, সমাধান বুলি লিখি ল'বা। লিখি লৈ দিয়া আছে কি যে ইয়াতে কি দিয়া আছে চোৱা, ইয়াতে দিয়া আছে এটা সমান্তৰ প্ৰগতিৰ তৃতীয়টো পদ 16। চোৱা তাৰ মানে কি যে A3 কিমান বুলি কৈছে 16 হয়নে? A3 মানে আমি কি লিখিব পাৰোঁ, A + 2D = 16। এইটো তুমি সমীকৰণ 1 বুলি লিখি থোৱা। আকৌ প্ৰশ্নত কৈছে যে সপ্তম পদ মানে A7 = পঞ্চম পদতকৈ A5 পদতকৈ কিমান ডাঙৰ বুলি কৈছে, 12 ডাঙৰ হয়নে? 12 বেছি। গতিকে এইটো তুমি ভাঙি লোৱা। A7 মানে কি লিখিব পাৰা, A + 6D = এইটো বুলি কি লিখিব, A5 মানে কি লিখিব পাৰা, A + 4D + 12। বুজি পাইছানে? এইখিনি তাৰমানে আমি A5খিনি ভাঙি লৈছোঁ আৰু A7খিনি ভাঙি লৈছোঁ আৰু A5খিনি ভাঙি লৈছোঁ। ইয়াতে A3 দি আছিল, A3খিনি আমি ভাঙি লৈছোঁ A + 2D। এইবিলাক আগৰ ভিডিঅ'বোৰত আলোচনা কৰিছোঁ, যদি তোমালোকে চোৱা নাই গৈ চাই লোৱা। এতিয়া চোৱা এইখিনি এইফালে লৈ আহা, A + 6D মাইনাছ, এইফালে অহাৰ লগে লগে মাইনাছ হ'ব, মাইনাছ A - 4D, এইফালে প্লাছ আছে কাৰণে এইফালে আহিলে মাইনাছ হ'ব, = 12টো ৰাখি থৈ দিয়া। বুজি পাইছা? ইয়াতে A2 প্লাছ আছে, A2 মাইনাছ আছে, কেঞ্চেল কৰি দিয়া। 6টা D জমা আছে, 4টা D তুমি ঋণাত্মক আছিলে, যদি ধনাত্মকৰ 6টা D ধনাত্মক আৰু 4টা D ঋণাত্মক, গতিকে আমাৰ 2টা D থাকি যাব। ইয়াতে কিমান আছে 12। গতিকে Dৰ মানহে আমি উলিয়াই ল'ব লাগে। 2টো সেইফালে লৈ যোৱা। ইয়াতে 2টো Dৰ লগত কি হৈ আছে, পূৰণ হৈ আছে, গতিকে সেইফালে লৈ গ'লে কি হ'ব, হৰণ হ'ব। 2ৰে 12ক কেইবাৰ কাটিব পাৰোঁ, 6 বাৰ। এতিয়া আমাৰ Dৰ মান কিমান ওলাল, D = 6। যিহেতু আমাৰ Dৰ মান ওলাল, Dৰ মানটো আমি এই 1 নম্বৰ সমীকৰণত বহাই দিলেই আমাৰ এৰ মানটো উলিয়াই যাব। এতিয়া Dৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ। 1 নং সমীকৰণত বহুৱাই পাওঁ। 1 নম্বৰ সমীকৰণটো কি আছিল আমাৰ, A + 2D = 16 হয়নে? এতিয়া A + 2D 2 × D, Dৰ মান কি পাইছোঁ 6 হয়নে, = 16। ইয়াতে চোৱা A + 2 × 6 মানে কি লিখিব পাৰোঁ আমি, 12 = 16। এই 12টো এইফালে প্লাছ হৈ আছে, সেইফালে লৈ যোৱা, A = 16 - 12। গতিকে 16ৰ পৰা 12 গ'লে আমাৰ কিমান থাকিব, 4। এতিয়া এৰ মান আমি পালোঁ। এৰ মান মানে কি, এইটো হৈছে আমাৰ প্ৰথম পদ। আমাক প্ৰশ্নত কৈছে কি, আৰু চোৱা প্ৰশ্নত কি কৈছে এইটো চোৱা, ডাঙৰ সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা।
তৃতীয়টো পদটো 16 দিয়া আছে হয়নে গতিকে আমি চতুৰ্থ আৰু পঞ্চম আৰু সপ্তম পদটো দিয়া আছে ইয়াতে চোৱাইতে আমি তিনিটা পদ উলিয়াই লম এর মান যেহেতু ওলাল এ হৈছে আমাৰ প্ৰথম পদ এতেকে a2 মানে কি লিখিব পাৰো আমি a2 মানে a plus d এর মান হৈছে আমাৰ কিমান 4 plus d এর মান হৈছে 6 গতিকে 10 হয়নে আকৌ a3 মানে আমি লিখিব পাৰো a plus twice d এর মান হৈছে 4 plus 2 into d এর মান হৈছে 6 গতিকে 4 plus 2 into 6 12 plus 4 is equal to কিমান হ'ব 16 আকৌ a4 মানে আমি লিখিব পাৰো a plus thrice d এর মান হৈছে আমাৰ 4 plus 3 into d এর মান হৈছে 6 গতিকে 4 plus 6 into 3 18 is equal to কিমান হ'ব 22 এতেকে শেষত লিখি দিয়া এতেকে সমান্তৰ প্ৰগতিটো হ'ল 4 a হৈছে আমাৰ 4 a2 হৈছে 10 a3 হৈছে 16 আৰু a4 হৈছে 22 এনেকে ডট 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 আমাক উলিয়াব দিছে কি সমান্তৰ প্ৰগতি উলিয়াব দিছে গতিকে আমি সমান্তৰ প্ৰগতি উলিয়াইলো চোৱা 17 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে 3 8 13 ডট 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 253 এই সমান্তৰ প্ৰগতিটো শেষৰ ফালৰ পৰা 20তম পদটো নিৰ্ণয় কৰিব দিছে এই প্ৰশ্নটোত আগৰটোৰ নিচিনা একেই নহয় ইয়াত কি বুলি কৈছে যে 3 8 13 ডট 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 253 শেষৰ ফালৰ পৰা এপিতম পদটো উলিয়াব দিছে তাৰ মানে এটো আমি উলটাই লম গতিকে ইয়াত আমি এপিটো প্ৰথমতে উলিয়াই ললে 253 টো প্ৰথম পদ হৈ যাব হয়নে যেহেতু 253 টো শেষত আছে উলটাই দিয়াৰ লগে লগে এটো প্ৰথম পদ হৈ যাব ইয়াত চোৱা 13 ৰ পৰা 8 মাইনাস কৰিলে কিমান হৈছে 5 হয়নে আকৌ 5 ৰ পৰা 3 মাইনাস কৰিলে কিমান হৈছে 3 হৈছে গতিকে আমি ঠিক সেইদৰে 253 ৰ পৰা এটা 5 মাইনাস কৰিম আমাৰ কিমান হ'ব 248 আকৌ 248 ৰ পৰা আমি 5 এটা মাইনাস কৰিম আমাৰ হ'ব 243 সো এতিয়া মই কৰি কিনে যদি প্ৰশ্নটো লিখি লৈছো সো সমাধান বুলি লিখি লবা শেষৰ ফালৰ পৰা নতুন সমান্তৰ প্ৰগতিটো এপি বুলি লিখিলে হ'ব শেষৰ ফালৰ পৰা নতুন এপিটো হ'ল চোৱা শেষৰটো কি দিয়া আছে 253 হয়নে 253 ডট 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 আকৌ শেষত কি দিয়া আছে আমি এইফালৰ পৰা লিখিব লাগিব 13 8 আৰু 3 গতিকে এটো কি প্ৰগতিত কৈছে চোৱা ইয়াৰে ডি কি 13 ৰ পৰা কিমান 8 আৰু 13 ৰ মাজত পাৰ্থক্য কিমান 5 হয়নে এটো হ'ব ডি আকৌ 8 ৰ পৰা 3 লৈ এটো পাৰ্থক্য কি 5 এটো ডি গতিকে যদি আমাৰ ডি 5 হয় তেতিয়া হলে নিশ্চয় আমি 253 ৰ পৰা এটা 5 মাইনাস কৰিব লাগিব 253 ৰ পৰা 5 মাইনাস কৰিলে আমাৰ হ'ব 248 আকৌ 248 ৰ পৰা মাইনাস কৰিলে আমাৰ হ'ব 243 গতিকে এনেকে আৰু আমি বেছি দিব নালাগে যেহেতু আমি প্ৰথম তিনিটা পদ পালোয়ে ইয়াত চোৱা ইয়াত প্ৰশ্নত আমাক কি কৈছে a ইকুৱেল টু যেহেতু আমাৰ এটো প্ৰথম পদ উলটাই লৈছো a হৈছে 253 আকৌ d হৈছে কিমান এটোৰ পৰা এটো মাইনাস কৰিব লাগিব 248 minus 253 is equal to minus 5 হ'ব আমাৰ d এতেকে এটো আমি কি লিখিব পাৰো a20 হয়নে এটো কৈছে আমাৰ 20তম পদটো নিৰ্ণয় কৰিব দিছে গতিকে a20 is equal to কিমান লিখিব পাৰো a plus 19 d লিখিব পাৰো নে নাই এৰ মান আমি কিমান পাইছো 253 plus
19 ইনটু ডি মানে কি -5 এতিয়া চোৱা 253 প্লাছে মাইনাছে মাইনাছ 19 ইনটু 5 95 হ'ব 9 5 জাৰ 45 আৰু 5 1 জাৰ 5 4 প্লাছ 9 গতিকে 253 মাইনাছ 95 ইকুৱেল টু কিমান হ'ব 253 পৰা 95 টো মাইনাছ কৰা 158 হ'ব এতেকে শেষত লিখি দিবা এটা লাইন এতেকে এপি টোৰ মানে সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 20তম পদটো হ'ল কিমান 158 এইটোৱে হৈছে আমাৰ 17 নম্বৰটোৰ এনসাৰ তাৰ পিছত 18 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা এইটো দিছে এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ আৰু পঞ্চম পদ দুটাৰ যোগফল হৈছে 24 কি বুলি কৈছে যে চতুৰ্থ মানে কি a4 প্লাস অষ্টম মানে a8 হয়নে a4 আৰু a8 পদ দুটাৰ যোগফল 24 আৰু ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল হৈছে 44 ষষ্ঠ মানে a6 প্লাস a10 পদ দুটাৰ যোগফল কিমান বুলি কৈছে 4 গতিকে তোমালোকে a4 a6 এইবিলাক ভাঙি দিলেই আমাৰ এটা সমীকৰণ হ'ব ইয়াৰ পৰা আমি দুটা সমীকৰণ গঠন কৰি লৈ সমান্তৰ প্ৰগতিটোৰ প্ৰথম তিনিটা পদ নিৰ্ণয় কৰিম এই প্ৰশ্নটোত আমাক সমান্তৰ প্ৰগতিৰ প্ৰথম তিনিটা পদ উলিয়াব দিছি সমান্তৰ প্ৰগতিত যেতিয়া আমাক প্ৰথম তিনিটা পদ যিকোনো পদ উলিয়াব দিয়ে প্ৰথম তিনিটা যিকোনো পদ উলিয়াব দিয়ে প্ৰথমতে আমি a আৰু d ৰ মান উলিয়াই লম a মানে প্ৰথম পদ আৰু d মানে হৈছে আমাৰ সাধাৰণ অন্তৰ গতিকে আমি a আৰু d ৰ মান পোৱাৰ পাছত আমি যিকোনো পদ আমি উলিয়াব পাৰিম ইয়াত আমি দুটা সমীকৰণ পাম চতুৰ্থ আৰু পঞ্চম পদ ইকুৱেল টু 24 আৰু ষষ্ঠ আৰু দশম পদ ইকুৱেল টু 44 গতিকে চোৱা সমাধান প্ৰশ্নমতে কি কৈছে a4 প্লাস a8 ইকুৱেল টু কিমান বুলি কৈছে 24 হয় না এতেকে চোৱা a4 মানে আমি কি লিখিব পাৰো ভাঙি দিয়া এতেকে চোৱা a4 মানে লিখিব পাৰো a প্লাস থ্ৰাইস d হয় না প্লাস a8 মানে কি লিখিব পাৰো a প্লাস 7d ইকুৱেল টু 24 যেহেতু আমি দুটা সমীকৰণ গঠন কৰিব লাগিব চোৱা a প্লাস টুৱাইস a প্লাস থ্ৰাইস d আৰু 7d 10d ইকুৱেল টু কিমান 24 ইয়াতে চোৱা দুই এটা কমন ল'ব পাৰো আমি হয়নে দুই এটা কমন ল'ব পাৰিম a প্লাস 5d থাকি যাব চোৱা ইয়াতে 24 এই 2 টো এইফালে ইনটু হৈ আছে আমি এইফালে লৈ যাম ডিভাইড হ'ব a প্লাস 5d ইকুৱেল টু 24/2 এতিয়া চোৱা 2 ৰে আমি 24 ক 12 বাৰ কাটিব পাৰো এতেকে না দিলে এনেকেও দিব পাৰা a প্লাস 5d ইকুৱেল টু 12 এটো দিয়া আমাৰ এক নম্বৰ সমীকৰণ আকৌ কি কৈছে প্ৰশ্নত চোৱা প্ৰশ্নটো কিতাপখন তোমালোকে লৈ লবা ওচৰত আকৌ কৈছে a6 মানে ষষ্ঠতম পদ আৰু দশমতম পদ a10 ইকুৱেল টু কিমান কৈছে 44 গতিকে a6 মানে আমি কি লিখিব পাৰো a প্লাস 5d লিখিব পাৰো নে নাই প্লাস a10 মানে আমি কি লিখিব পাৰো a প্লাস 9d হয় না ইকুৱেল টু 44 এতিয়া চোৱা দুটা a আছে আমাৰ টুৱাইস লিখা আকৌ 5 আৰু 9 প্লাস কৰিলে হ'ব আমাৰ 14d ইকুৱেল টু 44 ইয়াতে আগৰটো নিচিনাই সেম 2 এটা আমি কমন ল'ব পাৰিম a প্লাস 7d ইকুৱেল টু 44 ইয়াতে চোৱা 2 টো হেফালে লৈ যোৱা ইয়াতে ইনটু আছে হেফালে গলে ডিভাইড হ'ব গতিকে 44/2 2 ৰে 44 কিমান পাৰ কাটিব পাৰো 2 2 জাৰ 4 2 2 জাৰ 4 এতেকে লিখা a প্লাস 7d ইকুৱেল টু 22 এটো লিখা আমাৰ 2 নম্বৰ সমীকৰণ এতিয়া চোৱা আমি 2 নম্বৰ সমীকৰণটোৰ পৰা প্ৰথম সমীকৰণটো মাইনাস কৰি দিলে আমাৰ আনসাৰটো ওলাই চোৱা
দ্বিতীয় সমীকৰণটোৰ পৰা আমি প্ৰথম সমীকৰণটো বিয়োগ কৰি দিম দ্বিতীয় সমীকৰণটো আছিলে a plus 7d minus a plus 5d হয়নে ইকুৱেল টু কিমান 22 minus 12 এতিয়া a plus 7d minus a plus a minus a minus 5d is equal to কিমান হ'ব 10 22 পৰা 12 গলে 10 থাকে এটো প্লাস এটো মাইনাস ক্যান্সেল 7 ৰ পৰা 5 গলে থাকিব টুৱাইস d is equal to কিমান 10 2 টু ইফালে ৰাখি d টু ইফালে ৰাখি থৈ দিয়া 2 টু ইফালে লৈ যোৱা ইয়াতে ইনটু হৈ আছে ইফালে আহিলে ডিভাইড হ'ব 2 5 জাৰ 10 এতেকে সো আমাৰ d ৰ মানটো কিমান পালো আমি 5 পালো হয়নে d ৰ মান 5 পালো এতেকে সো d ৰ মানটো আমি যিকোনো এটা সমীকৰণত বহাই দিলে আমি a ৰ মান পাম আমাক উলিয়াই ল'ব লাগে a আৰু d ৰ মান হয়নে এতেকে d ৰ মান সমীকৰণ 1ত বহাই পাও তোমালোকে 2 নম্বৰ সমীকৰণতো বহাই ল'ব পাৰা সমীকৰণ 1ত বহাই পাও 1 নম্বৰ সমীকৰণটো আছিল a plus 5d is equal to 12 এতিয়া চোৱা a plus 5 into d ৰ মান কিমান পাইছো 5 is equal to 12 ইয়াতে চোৱা a plus কিমান হল 25 is equal to 12 25 টো তোমালোকে ইমান শৰ্টকাট কৰিব পাৰা 25 টো ডাইৰেক্ট এইফালে লৈ 12 ৰ পৰা মাইনাস কৰা যিবিলাক ষ্টুডেন্ট এক্সপাৰ্ট তোমালোকে যিমান পাৰা শৰ্টকাট কৰিবা আৰু যিসকলে বুজি পোৱাত অলপ প্ৰবলেম হয় মই হেকলে ছাত্ৰ ছাত্ৰীৰ কাৰণে একেবাৰে বিতংকৈ বুজাই দি আছো চোৱা এই 25 টো ইয়াতে প্লাস আছে হেফালে গলে কি হ'ব মাইনাস হৈ যাব সেইকাৰণে এইবিলাক এইটো লাইনে তোমালোকে এইটোত লিখিব পাৰিলা হয়নে যিবিলাকে সোনকালে বুজি পোৱা এইটো লাইন তোমালোকে এইটো লাইন লিখিব নালাগে এইটো লাইনো লিখিব নালাগে ডাইৰেক্ট এইটো লাইন লিখিলে হৈ গল হয় সো এতিয়া a = কিমান হ'ব -13 হয়নে এতেকে আমি এর মানটো কিমান পালো এইটো হৈছে প্ৰথম পদৰ মান আমি 13 পালো গতিকে এতেকে আমি সেকেন্ড পদটো লিয়াম a2 = কি লিখিব পাৰো a + d মানে কি এর মান পাইছো আমি -13 প্লাস d মানে পাইছো 5 -13 ৰ পৰা 5 গলে কিমান থাকিব -8 হয়নে আকৌ a3 = কি লিখিব পাৰো a plus twice d এর মান কিমান পাইছো -13 প্লাস 2 into d মানে 5 সো -13 plus 10 -13 ৰ পৰা +10 এটা গলে থাকিব -3 আকৌ a4 টো লৈ লোৱা a plus thrice d সো এর মান হৈছে -13 আকৌ d ৰ মান হৈছে 5 thrice d so 13 -13 plus 15 ইয়াতে a3 লৈ উলিয়ালে হ'ব আমাক যেহেতু কিমানটা পদ উলিয়াব দিছে তিনিটা পদ উলিয়াব দিছে এটো আমাক নালাগে সো প্ৰশ্নটোত আমাক তিনিটা পদ উলিয়াব দিছে ইয়াতে চোৱা যেহেতু এটো আমাৰ প্ৰথম পদ এই চোৱা সমান্তৰ প্ৰগতিটোৰ প্ৰথম তিনিটা পদ নিৰ্ণয় কৰা গতিকে আমি প্ৰথম তিনিটা পদ লিখিলে হ'ব এতেকে এপিটোৰ মানে সমান্তৰ প্ৰগতিটোৰ প্ৰথম তিনিটা পদ হৈছে প্ৰথম তিনিটা পদ হল এ মানে কি কিমান ওলাইছে আমাৰ -13 হয়নে -13 ৰ পিছত দ্বিতীয়টো পদ এটো ওলাইছে আমাৰ -8 আৰু a3 ওলাইছে আমাৰ -3 এটো হৈছে আমাৰ এটো -13 এটা ওলাইছে -8 আৰু -3 এটো হৈছে আমাৰ आंसर সত 19 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে 1995 চনত চন্দনাই 5000 টকা বছৰিকা দৰমহাত চাকৰি আৰম্ভ কৰিলে প্ৰতি বছৰে 200 টকা বৃদ্ধি লাভ কৰিলে কোন বছৰত তেওঁৰ দৰমহা 7000 টকা হ'ব গতিকে চোৱা তেওঁ প্ৰথম বছৰত দৰমহা কিমান আছে বুলি কৈছিল 5000 টকা হয়নে প্ৰথম বছৰত তেওঁৰ দৰমহা আছিল 5000 টকা তেওঁৰ প্ৰতি বছৰে কিমান টকা কৈ বাৰে 200 টকা কৈ বাৰে তেন্তে যদি প্ৰতি বছৰে 200 টকা কৈ বাৰে 7000 টকা হ'বলৈ তেওঁৰ কিমান বছৰ লাগিব হেতু আমাক উলিয়াব দিছে ইয়াতে এটো ধৰিবা তোমালোকে প্ৰথম বছৰ যেহেতু এটো ধৰিবা এ মানে কিমান টকা 5000 টকা হয়নে আকৌ প্ৰতি বছৰে 200 কৈ বাৰে মানে এটো পাৰ্থক্য ডি এটো 200 গতিকে 200 যদি 5000 ৰ লগত তুমি 200 যোগ কৰা কিমান হ'ব 5200 আকৌ 5200 ৰ লগত 200 এটা যোগ কৰিলে হ'ব 5400
400 এনেকৈ গৈ থাকিব হয়নে এইটো হ'ব সমান্তৰ প্ৰগতি আকৌ ইয়াত কিমান বছৰ পিছত 7000 টকা হ'ব গতিকে এইটো an ধৰিলে হৈ যাব চোৱা মই অলপমান বুজাই দিছোঁ চন্দনাই প্ৰতি বছৰে দৰমহা চন্দনাই প্ৰথম বছৰত দৰমহা পাইছিল 5000 টকা আকৌ চোৱা এইটো হৈছে 5000 টকা এইটো প্ৰথম বছৰৰ দৰমহা আকৌ তাৰে পিছৰ বছৰৰ দৰমহাটো কিমান হৈছে 5200 আকৌ তাৰে পিছৰ বছৰটোৰ দৰমহা হৈছে 5400 এনেকৈ গৈ 7000 টকা হ'বলৈ কিমান বছৰ লাগিব গতিকে এই দুটাৰ মাজত পাৰ্থক্য কিমান ওলাল 200 গতিকে 200 টো কি ডি আৰু এইটো হৈছে আমাৰ প্ৰথম পদ এই হয়নে ইয়াত চোৱা সমাধান বুলি লিখি ল'বা সমাধান দিয়া আছে a ইকুৱেল টু কিমান 5000 আকৌ d ইকুৱেল টু কিমান 200 এতেকে an এনতম পদ কিমান বুলি কৈছে আমাৰ 7000 টকা এতেকে an মানে আমি কি লিখিব পাৰো a plus n minus 1d ইকুৱেল টু 7000 আমি এইটো লিখিব পাৰো নে এতেকে এর মানটো বহাই দিয়া 5000 plus 9 minus 1 d হৈছে 200 2 into দে ইকুৱেল টু 7000 5000 টো এইফালে লৈ যোৱা ইফালে প্লাস আছে ইফালে গলে মাইনাস হ'ব n minus 1 into 200 টো ৰাখি থৈ দিয়া ইফালে চোৱা এই যিবিলাকে বুজি পোৱা সোনকালে ডাইৰেক্ট ইয়াতে 2000 টো লিখি দিলেই হ'ল কিন্তু বুজি নোপোৱা সকলৰ কাৰণে মই লিখি দিছো 7000 minus 5000 চোৱা n minus 1 ইয়াতে ইনটু হৈ আছে 200 টো এইফালে যোৱাৰ লগে লগে কি হ'ব ডিভাইড হ'ব নিশ্চয় ইয়াতে 7000 ৰ পৰা 5000 গলে কিমান হ'ব মুখে মুখে কৰিব পাৰিবা 2000 তে চোৱা 00 ক্যান্সেল কৰি দিয়া 2 1 jar 2 আকৌ 0 এটা থাকি গল এতেকে চোৱা n minus 1 টো ইফালে গলে কি হ'ব +1 হ'ব এতেকে n ইকুৱেল টু কিমান ওলাল 11 গতিকে আমি পালো যে চন্দনাই 11 বছৰ পিছত তেওঁৰ দৰমহা হ'ব 7000 টকা গতিকে কিমান চনত তেওঁৰ দৰমহা আৰম্ভ হৈছিল 95 গতিকে 95 ৰ লগত 11 এটা প্লাস কৰিলে কিমান হ'ব 2006 হয়নে 2006 চনত চন্দনাৰ দৰমহা 7000 টকা হ'ব 7000 টকা হ'ব নাইবা এনেকৈও লিখিব পাৰা নাইবা 11 বছৰ পিছত যেহেতু কিমান বছৰ পিছত দিছে n ইকুৱেল টু আমাৰ 11 লৈছে 11 বছৰ পিছত চন্দনাৰ দৰমহা 7000 টকা হ'ব এনেকৈও লিখিব পাৰা এটা লাইন লিখিলেই হ'ল দুটাই প্ৰপাৰ শুদ্ধ তাৰে পিছৰটো চোৱা 20 নম্বৰ প্ৰশ্নটো চোৱা ৰামচৰণে কোনো এটা বছৰৰ প্ৰথম সপ্তাহত 5 টকা সঞ্চয় কৰিলে আৰু প্ৰতি সপ্তাহত সঞ্চয়ৰ ধন 1.75 টকাকৈ বঢ়াই গৈ থাকিল গতিকে nতম সপ্তাহত তেওঁৰ সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ 20.75 টকা হলে nৰ মান নিৰ্ণয় কৰা চোৱা এই প্ৰশ্নটো আগৰ প্ৰশ্নটোৰ দৰে একেই ইয়াত ৰামচৰণে কোনো এটা বছৰত কি বুলি কৈছে কোনো এটা বছৰৰ প্ৰথম সপ্তাহত 5 টকা এটা প্ৰথম সপ্তাহত কিমান টকা সঞ্চয় কৰিছিল বুলি কৈছে 5 টকা প্ৰতি বছৰে 1.75 টকাকৈ বঢ়াই গৈছে আৰু এনেকৈ বঢ়াই গৈ থাকিলে এটা সময়ত কি হৈছে nতম সপ্তাহ তেওঁৰ সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ কিমান হৈছে এটো হৈছে nতম সপ্তাহৰ সঞ্চয়ৰ পৰিমাণ হৈছে 20.75 গতিকে প্ৰশ্নত আমাক nৰ মান উলিয়াব দিছে হয়নে nৰ মান নিৰ্ণয় কৰা nৰ মান উলিয়াব দিছে ইয়াতে প্ৰথম পদ a ইকুৱেল টু কিমান ধৰিব লাগিব 5 টকা 5 টকা ইয়াত সাধাৰণ অন্তৰ মানে d ইকুৱেল টু কিমান কৈছে 1.75 হয়নে আৰু an কিমান বুলি কৈছে 20.75 ইয়াত আমি nতম পদটোৰ সূত্ৰটো প্ৰয়োগ কৰি
গণিতটো সমাধান কৰিম এইটো আমাৰ এইটো আমি সপ্তাহৰ সমান্তৰ প্ৰগতিটো উলিয়াই ল'ম যিহেতু চোৱা প্ৰথমতে সমাধান বুলি লিখি ল'বা সমাধান বুলি লিখি ল'বা দিয়া আছে a ইকুৱেল টু কিমান দিয়া আছে 5 আৰু b ইকুৱেল টু কিমান দিয়া আছে 1.75 হয়নে তাৰমানে পাৰ্থক্যটো আৰু a n ইকুৱেল টু কি দিয়া আছে 20.75 a n মানে আমি কি লিখিব পাৰো a plus n minus 1 into d ইকুৱেল টু 20.75 এতিয়া a ৰ মানটো বহাই দিয়া 5 plus n minus 1 d ৰ মানটো বহাই দিয়া 1.75 is equal to 20.75 ইয়াতে 5 টো প্লাস হৈ আছে এইফালে লৈ যায় একেবাৰে হস আগৰটোৰ নিচিনা একেই n minus 1 আৰু d ৰ মানটো ৰাখি থোৱা 1.75 is equal to 20.75 minus 5 ইয়াতে 20.75 ৰ পৰা 5 এটা মাইনাস কৰিলে হ'ব আমাৰ n minus 1.75 is equal to 20 ৰ পৰা 5 গলে আমাৰ কিমান থাকিব 15.75 টো থাকি যাব যেহেতু 1.75 টো ইয়াতে ইনটু হৈ আছে এইফালে গলে যোৱাৰ লগে লগে ডিভাইড হৈ যাব n - 1 টো ৰাখি থৈ দিয়া তো ব্ৰেকেট দিব না লাগে সো 15.75 ইয়াতে ইনটু হৈ আছে এইফালে আহিলে ডিভাইড হৈ যাব তোমালোকে এটা কাম কৰিবা হৰণ কৰাতে এই পইণ্টটো কথা মনত আনিবই না লাগে 175 ৰে দি 1575 ক হৰণ কৰিবা গতিকে সোৱা 175 হয়নে ইয়াতে 75 আছে 175 কিমান বাৰ যাব তুমি ডাইৰেক্ট ইয়াতে কৰি সোৱা 9 বাৰ যাব 9 5 গুণ 45 ৰ 5 7 4 9 7 গুণ 63 66 65 66 আৰু 67 7 7 6 9 গুণ 9 আৰু 6 15 গতিকে কিমান ওলাল আমাৰ 9 ওলাল হয়নে এতেকে যেহেতু n - 1 আছে -1 টো ইফালে লৈ যোৱা 9 হল আমাৰ এটো কাটা কাটি কৰি 9 ওলাইছে গতিকে 9 এটো -1 আছিল ইফালে লাহাৰ লগে লগে +1 হল এতেকে n ৰ মান কিমান ওলাল আমাৰ 10 আমাক প্ৰশ্নটোত উলিয়াব দিছিল কি n ৰ মান উলিয়াব দিছিল ন গতিকে এটা লাইন লিখি দিয়া আমি বাকিখিনি আৰু কৰিব না লাগে এতেকে নিৰ্ণয় n ৰ মান 10 আজিৰ সমাধান এইখিনি যদি নেক্সট ভিডিও চাব খোজা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ ফৰ ওয়াচ